উজনিত ৰন্ধন গেছৰ চোৰাং বেহা শ চিলিণ্ডাৰৰ পৰা গেছ হৰলুকি কোন এই মনোজ দত্ত কাৰ আশীৰ্বাদত চলাইছে লুণ্ঠন ৰাণ ধেমাজিৰ চিলাপথাৰত অবাধে চলিছে ৰন্ধন গেছৰ চোৰাং বেপাৰ বছৰ বছৰ ধৰি এক ভয়ংকৰ ৰন্ধন গেছৰ চুৰিকাণ্ড সক্ৰিয় হৈ আছে চিলাপথাৰত প্ৰতিদিনে শ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা ৰন্ধন গেছ হৰলুকি কৰি চলাই আহিছে এই ৰমৰমীয়া ব্যৱসায় এইজন মনোজ দত্তৰ নেতৃত্বতে চক্ৰটোৱে চলাই আহিছে চোৰাং চুৰি কাৰ্য নাগালেণ্ড লখিমপুৰ ধেমাজি জোনাই চিলাপথাৰ আদি বিভিন্ন স্থানলৈ কঢ়িয়াই নিয়া চিলিণ্ডাৰ ভৰ্তি ট্ৰাকসমূহৰ চালকৰে বুজাবুজিৰে মাজবাটৰ গেলুৱা গাঁৱৰ বাহনিত স্থাপন কৰিছিল এটা ঘাটি প্ৰতিনিশাই মেচাকিত প্ৰতিটো চিলিণ্ডাৰৰ পৰা বুজন পৰিমাণৰ ৰন্ধন গেছ উলিয়াই ভৰ্তি কৰে খালী চিলিণ্ডাৰসমূহ বিশেষ সা সঁজুলিৰ সহায়ত এই কাৰবাৰেৰে গ্ৰাহকক চলাই আহিছে লুণ্ঠন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা মনোজ দত্তই মুকলিকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ব্যৱসায় কৰি নিজে কঢ়িয়াই বিভিন্ন ঠাইত চিলিণ্ডাৰ বিতৰণ কৰাৰ কাম কৰি আছে স্থানীয় লোকৰ অভিযোগ অনুসৰি চিলাপথাৰৰ একাংশ সাংবাদিক আৰু স্থানীয় একাংশ লোকৰ তৎপৰতা ডাম্বুক আৰক্ষীয়ে মেচাকিৰ পৰা জব্দ কৰিছিল বৃহৎ সংখ্যক ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনৰ নম্বৰ AS01 GC 0192 আটক ট্ৰাক চালক হেণ্ডিমেন সহ 5 লোক এই ৰন্ধন গেছৰ চোৰাং সিন্ডিকেট বছৰ বছৰ ধৰি অবাধে চলাই আহিছে মনোজ দত্তই মনোজ দত্তলৈ কিয় দৰদ ধেমাজি আৰক্ষী অতিৰিক্ত উপায়ুক্তই ধৰিলেও নধৰে আৰক্ষীয়ে পঞ্জীয়ন নকৰে গোচৰ ৰন্ধন গেছ চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড মনোজ দত্তৰ প্ৰবঞ্চনাত প্ৰবঞ্চিত অসম অৰুণাচলৰ শ গ্ৰাহক অতি শীঘ্ৰে এই ৰন্ধন গেছ চুৰি চক্ৰটোৰ ওপৰত আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী অসম জাতীয়তাবাদী যুৱ পৰিষদৰ 12 মেৰ নিশা চিলাপথাৰ আৰক্ষীয়ে উৎখাত কৰে গেলুৱাৰ চিলিণ্ডাৰ ঘাটি চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ পৰা মুঠ 370টা গেছ ভৰ্তি চিলিণ্ডাৰ বাহনীবাৰীৰ মাজত জব্দ কৰিছিল 75টা খালী চিলিণ্ডাৰসহ শ চিলিণ্ডাৰৰ শিল্পে তিনিচুকীয়াৰ পৰা অৰুণাচল অভিমুখী চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ চালক বিজয় গুৰুঙক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ আৰক্ষীৰে একেলগে উঠা বহা কৰা খলনায়ক মনোজ দত্তক গ্ৰেপ্তাৰ কৰাৰ দূৰৰে কথা বৰং মুকলিকৈ ৰন্ধন গেছৰ চোৰাং ব্যৱসায় কৰিবলৈ সুবিধাহে দিছে বিগত বছৰত ধেমাজি তদানীন্তন অতিৰিক্ত উপায়ুক্ত আৰু অসামৰিক যোগান বিভাগৰ বিষয়াৰ নেতৃত্বত নিশা অভিযান চলাইছিল মনোজ দত্তৰ বাসগৃহত অভিযানত উদ্ধাৰ কৰিছিল আপত্তিজনক সা সঁজুলিসহ 392টা চোৰাং গেছ চিলিণ্ডাৰ এখন ট্ৰাক জিলা অসামৰিক যোগান বিভাগৰ পৰা মনোজ দত্তৰ বিৰুদ্ধে গোচৰ তৰিছিল যদিও চিচিবৰ গাঁও আৰক্ষীয়ে গোচৰে পঞ্জীয়ন নকৰিলে চিচিবৰ গাঁও আৰু ধেমাজি আৰক্ষীৰ সন্দেহজনক স্থিতিৰ বাবে হাতে দুটে ধৰাৰ পাছতো ৰন্ধন গেছ চুৰি চক্ৰৰ মূল খলনায়কৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে চিচিবৰ গাঁও আৰু ধেমাজি জিলা আৰক্ষী প্ৰশাসনে ধেমাজি আৰক্ষী অধীক্ষকক অভিযোগ দিও সুফল নাপালে স্থানীয় লোকে জিলা প্ৰশাসনৰ ঊৰ্ধ্বতম বিষয়াই হাতে দুটে ধৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰক্ষীয়ে সকলোকে বুঢ়া আঙুলি দেখুৱাই দত্তই চলাই আহিছে এই চুৰি কাৰ্য গেলুৱাৰ বিৰলা কুলি নামৰ লোকজনৰ বাৰীত ঘাটি পাতি চলাই আছিল এই কাৰ্য ঘটনা সন্দৰ্ভত চিচিবৰ গাঁও আৰক্ষীৰ মৌনতাই সৃষ্টি কৰিছে ৰহস্যৰ সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি দোষী কঠোৰ শাস্তি দিবলৈ দাবী জাতীয়তাবাদী যুৱ পৰিষদৰ দুই এটা জাতীয় সংগঠন সমাজসেৱীও মনোজ দত্তৰ সহযোগী বুলি জানিব পৰা গৈছে ব্যুৰ' ৰিপৰ্ট ভিজন প্ৰাগ।